ৰাজ্যৰ আশা অংগনবাড়ী আৰু ৰন্ধনকৰ্মীসকললৈ আহিছে বৃহৎ সুখবৰ। জুলাই মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব বাজেট অধিৱেশন আৰু এইবাৰ বাজেটত আশা অংগনবাড়ী ৰন্ধনকৰ্মীসকলৰ বাবে থাকিব সুখবৰ। দেশজুৰি আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ, ৰাজ্যিক পৰ্যায়ৰ নীতি ৰূপায়ণ আৰু নিৰ্বাচনী কৰ্তব্য সুৰক্ষা সম্পৰ্কীয় চিন্তা তথা দৰমহাৰ দাবীৰে চলি থকা স্থানীয় প্ৰতিবাদৰ বাবে ভাৰতৰ কেইবাখনো ৰাজ্যৰ অংগনবাড়ী কৰ্মীসকল সক্ৰিয়ভাৱে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ লগতে আশা আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী সময়ে সময়ে ৰূপায়ণ কৰি আহিছে। শেহতীয়া মাননি বৃদ্ধিক লৈ তেওঁলোক সন্তুষ্ট নহয়। নিয়মীয়া কৰ্মচাৰীৰ মৰ্যাদা দিব লাগে। লগতে এটা গুৰুত্বপূৰ্ণ দাবী আছিলে যে স্বাস্থ্যৰ সুবিধা নিয়মীয়া কৰ্মচাৰীসকলৰ দৰে তেওঁলোকক স্বাস্থ্যৰ সুবিধা লগতে বীমা কভাৰেজ প্ৰদান কৰিব লাগে। আৰু এই সন্দৰ্ভত আহিছে এটা বৃহৎ সুখবৰ। শেহতীয়াকৈ এটা ডাঙৰ ঘোষণা কৰা হৈছে। আয়ুষ্মান ভাৰতত অন্তৰ্ভুক্তি এক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে ঘোষণা কৰে যে এতিয়াৰে পৰা সকলো অংগনবাড়ী কৰ্মী আৰু সহায়িকাক আয়ুষ্মান ভাৰত যোজনা আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ফলত তেওঁলোকক এক সৰ্বাংগীন স্বাস্থ্য বীমাৰ সুবিধা প্ৰদান কৰা হ'ব। লগতে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে ভাৰ্চুৱেল পদ্ধতিৰে 11,000টা সক্ষম অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰে, য'ত পোষণ ভি পঢ়াই ভি আন্দোলনৰ জৰিয়তে প্ৰযুক্তিৰ উন্নয়ন, পুষ্টিৰ ব্যৱস্থা আৰু প্ৰাক প্ৰাথমিক শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এতিয়া ৰাজ্য চৰকাৰে আগন্তুক বাজেটত কেনেধৰণৰ ঘোষণা কৰে সেয়া হ'ব লক্ষণীয় আৰু আশা কৰা হৈছে যে নিশ্চিতভাৱে ভাল খবৰ লাভ কৰিব। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। পৰৱৰ্তী খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।